আপোনালোকৰ সংবাদ জগতৰে এগৰাকী জ্যেষ্ঠ সাংবাদিক চিফ এডিটৰ পৰ্যায়ৰ তেখেতে কালি মোক ৰাতি এবাৰ লগ পাইছিলে, লগ পাম বুলি পেলাই আহিছিলে। মোৰ পুৰণা বন্ধু, আপোনালোকে জানে সংবাদ জগতৰ অসমৰ প্ৰায় সকল জ্যেষ্ঠ কনিষ্ঠ সাংবাদিকৰ লগত মোৰ এটা সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক আছে। এগৰাকী অসমৰ জ্যেষ্ঠ সাংবাদিকে কালি মোক লগ ধৰি কৈছিলে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনাৰ ঘৰলৈ সন্ধ্যা আহিব। মই কৈছোঁ মই এতিয়া কোনো দলৰ সদস্য নহয়, মই পদত্যাগ পত্ৰ কৰিছোঁ আৰু মই এতিয়ালৈকে পদত্যাগ পত্ৰ প্ৰত্যাহাৰো কৰা নাই। গতিকে সকলো বহু দল ইতিমধ্যে আহিছে, গতিকে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকী যদি আহে তাত মোক ক'বলগীয়া একো নাই। আৰু মোৰ যিটো সিদ্ধান্ত, মই যেতিয়া সভাপতি আছিলোঁ তেতিয়া আপোনালোকে জানে যে মোৰ 4গৰাকীমান এক্সটাৰ্নেল মানে দেখুওৱা আৰু মনে মন থকা উপদেষ্টা আছিলে। আৰু আজি ৰাতিপুৱা মোৰ 2টা হোৱাটছআপতে প্ৰায় 3000 হোৱাটছআপ মেছেজ মই বিভিন্ন জেগাৰ পৰা পাইছোঁ। কিছুমানে মেছেজত দিছে, কিছুমানে হোৱাটছআপত দিছে, কিছুমানে ফোন কৰিছে। সেই গোটেইখিনি মই অধ্যয়ন কৰিছোঁ। আৰু মোৰ কেইজনমান, এজন হায়দৰাবাদৰ পৰা আহি আছে মোৰ শুভাকাংক্ষী, এজন দিল্লীৰ পৰা আহি আছে, 2জন দিল্লীৰ পৰা আহি আছে, তেওঁলোকো আহি পাব সন্ধ্যাৰ ভিতৰত। প্ৰায় আমি আলোচনা কৰি আপোনালোকক মই ৰাতিলৈকে মই সিদ্ধান্তটো জনাম। কিন্তু কালি মানে যিটো নিৰ্বাচনী সমিতিৰ মিটিং হৈছিলে কংগ্ৰেছৰ, তাত মানে আপুনি যিহেতু উপস্থিত আছিলে তেতিয়াও তেওঁলোকে কৈছে যে আশাবাদী তেওঁলোক, আপুনি পদত্যাগ পত্ৰ উঠাই ল'ব, কংগ্ৰেছতেই থাকিব। আৰু অখিল গগৈয়েও কৈছে আপুনি কংগ্ৰেছ বা আপুনি এজন মানে গণতান্ত্ৰিক মানুহ, আপুনি ধৰ্মনিৰপেক্ষ মানুহ, আপুনি বেলেগ দললৈ বা সাম্প্ৰদায়িক দললৈ নাযায়। মোক এইমাত্ৰ আমাৰ কংগ্ৰেছৰ মোৰ নেতা এজন, ডাঙৰ নেতা, মই ভাল পাওঁ, সন্মান কৰোঁ, তেখেতে মোক এটা মেছেজ দিছিলে এই অলপ দেৰি আগতে। মই মেছেজটো দেখাই দিয়াটো উচিত নহ'ব, কিন্তু মই তেখেতক এটা ৰিপ্লাই দিছোঁ এজন মানুহৰ নাম লিখি পেলাই, যে ইউ কেন লভ হিম, ইউ কেন হেট হিম, বাট ইউ কেনট ইগন'ৰ হিম। APCC ইজ নাও APCC আৰ। মই প্ৰদেশ কংগ্ৰেছৰ, আমি যিটো কওঁ যে অসম প্ৰদেশ কংগ্ৰেছ কমিটি, চাইনবোৰ্ডত লিখা আছে যে, তাৰ বেকেটৰ ভিতৰত মই তেখেতলৈ লিখিছোঁ যে এতিয়া এইটো APCC আৰ, যিটো মোৰ কাৰণে অসুবিধা, মই APCCহে কৰিব বিচাৰোঁ। মই তেখেতলৈ লিখিছোঁ, আপোনালোকে এইবিলাক ইমান বিশ্লেষণ কৰিব পৰা দক্ষতা আপোনালোকৰ আছে, যে মানুহজনৰ কথা কৈছে যে আপুনি তেওঁক ভাল পাব পাৰে, বেয়া পাব পাৰে, কিন্তু আপুনি ইগন'ৰ কৰিব নোৱাৰে এতিয়া কংগ্ৰেছত। ইউ কেনট ইগন'ৰ হিম। আৰু সেইকাৰণে APCC ইজ নাও APCC আৰ। মই APCCত থাকিবলৈ সাজু আছোঁ। APCC আৰত যেনেকৈ আগতে হৈছিলে NCP বা এই কি কয় হয় নহয়, তেনেকৈ আমাৰ এই TMC হৈছে, NCP হৈছে, তেনেকৈ কংগ্ৰেছৰ পৰা বহুত দল হৈছে। এতিয়া আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটি আৰ হৈছে। মই নোৱাৰো। চবেই দেখিব এতিয়া লাহে লাহে, চবেই এইটো। মই অকণমান দুঃসাহস আছে, সেইকাৰণে মই কথাবিলাক মোৰ সতীৰ্থসকলক সজাগ কৰি দিছোঁ। মোৰ সতীৰ্থসকল ইয়াত আছে, এওঁ যোৱা 5 বছৰ বেয়া দিনত OBC ডিপাৰ্টমেণ্টৰ চেয়াৰমেন আছিল, এওঁ APCC মুখপাত্ৰ হৈ আছিলে। মই এওঁলোকক সজাগ কৰিছোঁ যে তোমালোকে APCC আৰ কৰা, মানে ইফ ইউ ৱান্ট টু ছাৰ্ভাইভ ইন কংগ্ৰেছ তেতিয়াহ'লে ডোণ্ট বি ইন APCC। মই আছিলোঁ, ইউ বি ইন APCC আৰ। বিৰোধী দলৰ এগৰাকী শক্তিশালী নেতাই জিতেন্দ্ৰ সিঙৰ লগত কথা পাতিছিল, আৰু জিতেন্দ্ৰ সিঙে আপোনাক কিছু অলপ বেয়াকৈ কৈছে বুলিও কৈছে। মানে গতিকে এনেকুৱা পৰ্যায় হ'ল নে যে আপুনি যিগৰাকী জিতেন্দ্ৰ সিঙে আপোনাক কিমান আগতে ভাল পায়, ইমান দায়িত্ব দিলে, সেইগৰাকী জিতেন্দ্ৰ সিঙে আপোনাক হঠাৎ তেনেধৰণে কিছুমান কথা ক'ব? সেইবিলাক কথা পাতিবলৈ বহুত সময় পাম বাৰু, আপোনালোকক লগ পাই থাকিম। ঠিক আছে, উপযুক্ত সন্মান, উপযুক্ত মৰ্যাদাৰে যদি আপোনাক আঁকোৱালি লৈ ইতিমধ্যে যাব বুলি বিজেপি দলত যদি উপযুক্ত সন্মান দিয়ে, আপুনিও যথেষ্ট ৰাজনীতি জীৱনত যথেষ্ট সময় কটাইছে, প্ৰত্যাহ্বান গ্ৰহণ কৰিছে, সন্মানিত হ'লে আপুনি নিশ্চয় সন্মান গ্ৰহণ কৰিব ভালকৈ। সেই কথাখিনি এতিয়ালৈকে অহা নাই, কাৰণ মই 1 বছৰ 2 বছৰ 3 বছৰ 4 বছৰ 5 বছৰ 6 বছৰ 7 বছৰ 8 বছৰ 9 বছৰ 10 বছৰ 11 বছৰ 12 বছৰ 13 বছৰ 14 বছৰ 15 বছৰ 16 বছৰ 17 বছৰ 18 বছৰ 19 বছৰ 20 বছৰ 21 বছৰ 22 বছৰ 23 বছৰ 24 বছৰ 25 বছৰ 26 বছৰ 27 বছৰ 28 বছৰ 29 বছৰ 30 বছৰ 31 বছৰ 32 বছৰ 33 বছৰ 34 বছৰ 35 বছৰ 36 বছৰ 37 বছৰ 38 বছৰ 39 বছৰ 40 বছৰ 41 বছৰ 42 বছৰ 43 বছৰ 44 বছৰ 45 বছৰ 46 বছৰ 47 বছৰ 48 বছৰ 49 বছৰ 50 বছৰ 51 বছৰ 52 বছৰ 53 বছৰ 54 বছৰ 55 বছৰ 56 বছৰ 57 বছৰ 58 বছৰ 59 বছৰ 60 বছৰ 61 বছৰ 62 বছ
আপোনাক কৈছোৱে যে এতিয়ালৈকে মোক আনুষ্ঠানিকভাৱে আপোনালোকৰ নিচিনা এজন জ্যেষ্ঠ সাংবাদিকে মোক সৈতে কেইষাৰমান কথা পাতিছে, য'ত তেনেকুৱা প্ৰস্তাৱ নাই। খালি মোক এষাৰ কথা কৈছে যে মুখ্যমন্ত্ৰী আপোনাৰ ঘৰলৈ আহিব বিচাৰিছে। টিভিত কোৱাটো মই আবেলি গম পাওঁ, কিন্তু মোক ভাৰবেলি জনাইছে। আৰু তাতকে বেছি কথা এতিয়া মূলত হোৱা নাই। আপোনাৰ ঘৰলৈতো চাওক, ঘৰলৈ অহাটোতো চাওক, ঘৰলৈতো অহা যোৱা আছিলেই, এইটো লুকাবলৈ একো নাই। আমাৰতো ঘৰত কোৱাৰ্টাৰটো একেলগে আছিলে, হোটেলত একেলগে আছিলোঁ, ৰাজনীতি একেলগে কৰিছোঁ। 22 বছৰ 93 চনত ডিবেটিঙৰ প্লেটফৰ্মত তেখেতক লগ পাইছোঁ। তেখেতে কটন কলেজক ৰিপ্ৰেজেণ্ট কৰি গুৱাহাটী ইউনিভাৰ্চিটিত ডিবেটিং কৰিবলৈ আহিছিলে। মই লখিমপুৰ কলেজক প্ৰতিনিধিত্ব কৰি ডিবেটিং কৰিবলৈ আহিছোঁ। তাৰপাছত হিতেশ্বৰ শইকীয়া ডাঙৰীয়া হেলিকপ্টাৰত, তেতিয়া কেবিনেট মন্ত্ৰী ঘূৰা নাছিলে, আপুনি দেৱব্ৰত শইকীয়া ডাঙৰীয়াক সুধিব। তেতিয়া হেলিকপ্টাৰত 3টা ছিট থাকে, 2টা ছিট মোৰ আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছিলে। গতিকে একেলগেতো আছিলোঁ। পাৰ্থক্যটো কেতিয়া আহিছিলে? 15 চনত 58জন MLA চহী কৰিলে, 23জনে নকৰিলে, তেখেতে নেপালে। মোৰ ক্ষেত্ৰত আকৌ 20জনে চহী কৰিলে, 18জনে। 18জনেৰে আৰ বেছি, আৰ কোম্পানী মোক ভাঙি দিলে। অজন্তা নেওগ বাইদেউ CLP পাতিবলৈ কোন ঘূৰি ফুৰিছিলে? আপুনি মনত পেলাব কথাবিলাক। কালি মুখ্যমন্ত্ৰী অসম বিধানসভাত বিধায়িনী দলৰ নেতা কোন হ'ব? দেৱব্ৰত শইকীয়া হ'ব নে অজন্তা নেওগ হ'ব? সিদ্ধান্ত কোনে ল'ব বিচাৰিছিলে? APCC প্ৰেচিডেণ্ট কোন হ'ব? সিদ্ধান্ত কোনে ল'ব বিচাৰে? এতিয়া দুলীয়াজানৰ টিকেট কোনে পাব? নাওবৈচাৰ টিকেট কোনে পাব? আপোনাৰ মই উদাহৰণস্বৰূপে কৈছোঁ। আপুনি চাব, উজনি অসমত এতিয়া মাজুলী টিকেট কোনে পাব? মাজুলী টিকেটৰ সিদ্ধান্ত ল'ব। APCC, সেই APCCত মই আছিলোঁ নেকি? মই সেই APCCত জইন কৰিছিলোঁ নেকি? মই মোৰ নেতাক কৈছোঁ ৰাতিপুৱা, এইটো মই আপোনালোকক কোৱা নাই যে মই APCCহে কৰিম, মই APCCৰ মুহাটো বহিম। মোক যদি APCCয়ে কয় যে পিৰাত বহা, পিৰাটো বহিম। মই APCC আৰ নকৰোঁ। কালি মুখ্যমন্ত্ৰীয়ে কৈছে যে আপুনি কৈছে যে 32 বছৰ কংগ্ৰেছ কৰিলে, 22 বছৰ কংগ্ৰেছ কৰিলে বুলি কৈছে, আৰু 10 বছৰৰ পাছত আপুনি মুখ্যমন্ত্ৰীয়ে যিখিনি তেতিয়া বুজি পাইছিলে সেইখিনি এতিয়া আপুনি বুজি পাইছে বুলি কৈছে। সেইখিনি তেখেতে কওক বাৰু, এইখিনি তেখেতৰ কথা মই প্ৰত্যেকটো কথা উত্তৰ দিব লাগিব বুলি ভবা নাই। কিন্তু মই যিখিনি ভাবিছোঁ মই আপোনালোকক কৈছোঁ। আৰু মই ভাবোঁ যে আমাৰ গুৱাহাটী সাংবাদিকসকল, মই কোৱাটোৱে শেষ কথা নহয়, আপোনালোকে বুজাটোহে শেষ কথা। গতিকে আপোনালোকে এতিয়া মোকো বহুতে ক'ব ভূপেন বৰা বিশ্বাসঘাতক, ভূপেন বৰা আদৰ্শবিহীন। আদৰ্শটো স্বজাতি আৰু ৰাজনীতিলৈ মানুহ কেলৈ আহে? ৰাজনীতিত 3টা স্বাৰ্থ থাকে, এইটো লুকাই লুকাই লাভ নাই। এইটো ৰাজনৈতিক পলিটিকেল থিয়ৰী বুলি MAত এখন কিতাপ আছে। আমাৰ বহুত সাংবাদিকে, ৰাজনৈতিক বিশ্লেষকে মই অনুৰোধ কৰিম সেই কিতাপখন পঢ়িব লাগে, পলিটিকেল থিয়ৰী বুলি। তাত লিখা আছে, MAত সেইখন কিতাপ চলে, এতিয়াও চলি আছে। কৈছে পলিটিক্স 3টা, এটা পাৰ্চনেল ইণ্টাৰেষ্ট, এটা পাৰ্টি ইণ্টাৰেষ্ট, এটা দেশৰ ইণ্টাৰেষ্ট বা দেশৰ মানুহখিনিৰ ইণ্টাৰেষ্ট। কথাটো আপুনি এতিয়া পলিটিকেল যিটো পাৰ্চনেল ইণ্টাৰেষ্ট, সেইটো এজনৰ মতে চলিব লাগিব। যিটো পলিটিকেল ইণ্টাৰেষ্ট, সেইটো এজনৰ মতে হ'ব। দেশৰ ইণ্টাৰেষ্টটোত এজনৰ মতে হ'ব, তাত কোনো মানুহৰ কথা নচলে। কথাটো গতিকে সেইটো মই প্ৰেক্টিচ নাই। মোৰ সমস্যাটো হৈছে মই কৰি আছো, নাই কৰা জানো? কৰিতো আছো কালিলৈকে, কিন্তু প্ৰেক্টিচ নাই। এতিয়া আপুনি মাইক্ৰফোনটো লৈ পেলাই এনেকৈ থিয় হৈ আছে, এইটো মই নোৱাৰো, এইটো মোৰ প্ৰেক্টিচ নাই। মই মাইকৰ ষ্টেণ্ডটো দিব লাগিব, আপুনি এনেকৈ আগত ধৰি দিব লাগিব, তেতিয়া মই কথা ক'ব পাৰিম। প্ৰেক্টিচ, হোৱাট ইউল প্ৰেক্টিচ ডেট উইল বি ইয়ৰ হেবিট, হোৱাট ইউল হেবিট ডেট উইল বি ইয়ৰ পাৰ্চনেলিটি। এতিয়া মোৰ জীৱনত এটা প্ৰেক্টিচ আছে যে মই বুকু ফিন্দাই ৰাজহাৰ পোন কৰি কথা কওঁ। এতিয়া মোক আপুনিয়ে সুধিছে প্ৰশ্ন এটা, কি বুলি সুধিছিলে আকৌ এবাৰ সোধক, চবেই শুনিব, সোধকচোন আপুনি। এইটো বিৰোধী এগৰাকী জ্যেষ্ঠ নেতাই জিতেন্দ্ৰ সিঙলৈ ফোন কৰোঁতে আপোনাক অলপ বেয়াকৈ কৈছিলে। এতিয়া মোক তেওঁলোকে টিভিত কৈছে জ্যেষ্ঠ নেতা, আৰু মোৰ দলৰ নহয়, আমাৰ এলায়েন্স পাৰ্টনাৰৰ এজন নেতাক কৈছে
মানে হু ইজ ভূপেন বৰা মই শ্বৰ্ট ফৰ্মত কৈছো আৰু হু ইজ ভূপেন বৰা মই কোন অসমৰ ৰাইজে মোক এতিয়া আইডেণ্টিটি দিব লাগিব আপুনি বহু পত্ৰ লিখিলে অসমৰ ৰাইজে এতিয়া মোৰ এটা পৰিচয় দিব সকলো ৰাইজে কোনোবাই মোক বেয়া বুলি দিব কোনোবাই ভাল বুলি দিব অসমৰ ৰাইজ এতিয়া যেতিয়া মোক সুধিছে আপুনি যেহেতু মই কোৱা নাই ND24 ধ্ৰুৱ বৰাই কৈ আছে যে আপোনাক বেলেগ নেতাৰ আগত আপোনাক এনেকে কৈছে মোক কৈছে মানে গোটেই বাক্যটোৰ সাৰাংশ হৈছে হু ইজ হি কাৰণ মোক কোৱা হৈছিলে ফল ইন লাইন মই কৈছো এইটো নোৱাৰো প্ৰেক্টিচ নাই কাৰণ এইটো হেবিটো নাই আৰু সেইটো কোৱাৰ কাৰণে এতিয়া মোক ক'ব বহুতে যে এওঁ সুবিধাবাদী এওঁ 10 বছৰ মই সুবিধাবাদী নাছিলো যোৱা 10 বছৰতো মই সুবিধাবাদী কাৰো চকুত লগা নাই 14 চনত বিজেপিৰ বিৰুদ্ধে খেলিছো 16ত বিজেপিৰ বিৰুদ্ধে খেলিছো 21ত বিজেপিৰ বিৰুদ্ধে খেলিছো দিল্লীলৈকে ধৰ্ণা দিবলৈ গৈছো মাৰ খাইছো গটা খাইছো ডিজিপি অফিচৰ আগত গটা খাইছো লাষ্ট গেটত গটা খাইছো মই সুবিধাবাদী নহয় এতিয়া কালি আবেলি মই সুবিধাবাদী কাৰণ মই ৰাজহাড় পোন কৰি ৰাখিব বিচাৰিছো মই মোৰ মনৰ কথাবিলাক ক'ব বিচাৰিছো আজিও যদি সঁচাকে মুখ্যমন্ত্ৰী আহে আপোনালোকো থাকিব মই বেয়া যদি মুখ্যমন্ত্ৰী ডাঙৰীয়া নিবিচাৰে বেলেগ কথা বিচাৰে আপোনালোকো থাকিব মই বেয়া নাপাওঁ আৰু বহু কেইগৰাকী এই যাত্ৰাত একেলগে চামিল হ'ব নেকি আপোনাৰ আৰু বহু কেইগৰাকী নেতা চাওক বহুত মানুহ এতিয়া কংগ্ৰেছৰ ভিতৰত কংগ্ৰেছ এৰিবলৈ সাজু নহয় কিন্তু APCC আৰ কৰিবলৈ সাজু নহয় তেওঁলোক অন্তৰ্নন্দত ভুগি আছে মই নাজানো তেওঁলোকে কি কৰিব মানে তেওঁলোকে APCC কৰিব APCC আৰ নকৰে সেই সংঘাতত মানসিক দ্বন্দ্বত ভুগি আছে সেই দ্বন্দ্বৰ প্ৰথম বহিঃপ্ৰকাশ মোৰ জৰিয়তে ঘটিছে এতিয়া কোনে APCC থাকিব কোনে APCC আৰত থাকিব সেইটো লাহে লাহে সিদ্ধান্ত কাৰণেহে এই মিত্ৰতাৰ এলায়েন্সৰ বৈঠকখনত তেখেতে চামিল হ'ব বিচাৰিছিলে হেঁচা প্ৰদান কৰিছিলে AICC-লৈকে তেখেতৰ যি আচলতে সাংগু পাংগু যিখিনি বিধায়ক তেখেতক দিল্লীলৈকে পঠাইছিলে তেওঁলোকৰ যদি এটা প্ৰেছাৰ ক্ৰিয়েট কৰিছিলে একমাত্ৰ লক্ষ্যটো হৈছে বিধানসভা নিৰ্বাচনত কিদৰে টকা উপাৰ্জন কৰিব পাৰি সেয়া এটা আচল লক্ষ্য সেইখিনি এতিয়া মই নকওঁ এইখিনি আপোনালোকে ইমান প্ৰশ্ন যেতিয়া সুধিব পৰা হৈছে আপোনাৰ বিৰুদ্ধে নিশ্চয় মানহানি কেছ কৰিব কংগ্ৰেছে এতিয়া গতিকে আপুনি মানহানি কেছলৈ ভয় নকৰিতো প্ৰশ্নটো সুধিছে জিতেন্দ্ৰ সিঙৰ বিৰুদ্ধে ইয়াৰ পূৰ্বে অভিযোগ আছিলে এই কথাখিনি আপুনিও অৱগত সেইখিনিলৈ মই যাব বিচৰা নাই সেইখিনি আপোনালোকে বিশ্লেষণ কৰি আছে কৰি থাকক সেইখিনি মই এতিয়া ক'ব বিচৰা নাই কিন্তু যোৱাকালি আপোনাৰ আমি স্বাভিমান যিটো সেইটো কিন্তু আপোনাৰ বাস্তৱিকতা আমি দেখিবলৈ পালো আপোনাক যে তেখেতে ঘৰত উপস্থিত হল আপুনি আলহী আখ্যা দিয়া হল তাৰপিছত আপুনি যেতিয়া তেখেতক ঘৰৰ ভিতৰত থাকিলে আপুনি বাহিৰলৈ নাই মই আৰু এটা স্বাভিমান কৈছো আপোনালোকে বিজেপি দলৰ যিকোনো নেতা যিকোনো মন্ত্ৰীক আৰু মুখ্যমন্ত্ৰীক আজি ৰাজহুৱাকে সোধক যে মই 10 বছৰীয়া বিজেপি শাসনকালত মই কেতিয়াবা এটা ব্যক্তিগত বিষয়ত টেলিফোন কৰিছো নেকি মই কিবা এটা সুযোগ আৰু সুবিধা লৈছো নেকি মোৰ ভাইটো কৰিমগঞ্জত আছে মোৰ ভাই বৌ এজনী ক'ৰবাত আছে মই এটা টেলিফোন কৰিব নালাগে এটা মেছেজ দিলে হ'ব কামটো অসমৰ বহু মন্ত্ৰী একালৰ মোৰ সতীৰ্থ ৰণোজ পেগু ডাঙৰীয়া তেখেতকতো মই কংগ্ৰেছৰ লগত চামিল কৰাবৰ কাৰণে দিল্লীত গৈ ৰাহুল গান্ধীৰ সৈতে কথা পাতিছিলোঁ কোনে ষড়যন্ত্ৰ কৰিলে তেতিয়া ৰণোজ পেগু ডাঙৰীয়াক কংগ্ৰেছে মূল্যাংকন নকৰিলে আপোনালোক মনত পেলাব 16 চনত ৰণোজ পেগু ডাঙৰীয়াক মই কথা পাতি দিল্লীলৈকে লৈ গৈছিলোঁ চবেই ক'লে ৰণোজ পেগু অহাটো ভাল হৈছে ৰণোজ পেগু আহিলে উজনি অসমৰ 13টা সিটত কংগ্ৰেছৰ প্ৰভুত্ব বৃদ্ধি পাব তাৰপিছত বুজাই দিয়া হ'ল যে ৰণোজ পেগু আহিলে ভূপেন বৰা শক্তি বৃদ্ধি পাব মই লৈ গলো ৰাইজে ক'লে যে ৰণোজ পেগুৱে যদি 16 চনত কংগ্ৰেছৰ সৈতে মিলি ইলেকশ্যন খেলে তেতিয়াহ'লে 13টা উজনি অসমৰ সিটত কংগ্ৰেছৰ শক্তি বৃদ্ধি পাব আৰু বুজাই দিয়া হ'ল সেইসকলে যে ভূপেন বৰা শক্তি বৃদ্ধি পাব আজি ৰণোজ পেগু ডাঙৰীয়া ক'ত আছে আৰু সেই 13টা সমষ্টিত কংগ্ৰেছ ক'ত আছে যি 13টা সমষ্টি মই আইডেণ্টিফাই কৰি দিছিলোঁ যে তেওঁ যদি আহে এই 13টাত আমি অপ্ৰতিৰোধ হৈ যাম 13টা সমষ্টিত আৰু অকল এটা সিট দিব বিচাৰিছিলোঁ ৰণোজ পেগু ডাঙৰীয়াক পাছততো বিজেপি 2টা দিলে মই কি কৰা নাছিলোঁ কংগ্ৰেছৰ কাৰণে আজি
এয়া মহাজোঁট কোনে বনাইছিলে? APCC আঁৰত হৈছিলে মহাজোঁট, APCCত হোৱা নাছিলে। মহাজোঁট কোনে ভাঙিলে? আৰু মহাজোঁট ভাঙাৰ কাৰণে হায়েষ্ট বেনিফিচিয়াৰী কোন হ'ল? হু ইজ দ্য পাৰ্চন হু বিকেম হায়েষ্ট বেনিফিচিয়াৰী when I destroy relation with AIUDF? অসমৰ ৰাইজে মই ভাবো যে নিৰ্মূল বিশ্লেষণ কৰিব এইখিনি কথা। তাৰপাছত সামগ্ৰী খালী হ'ল, মই ক'ত থাকিলো? যেতিয়া সামগ্ৰী সমষ্টিটো খালী হ'ল, যদি মই দলৰ সঁচাকে APCC সভাপতি হ'লোহেঁতেন, মই সামগ্ৰী উপ নিৰ্বাচনত বিধানসভালৈ অহা হ'লে দলৰ লাভ হ'লহেঁতেন নে লোকচান হ'লহেঁতেন? ARDFৰ লগত এলায়েন্স ভঙাৰ কাৰণে আজমল ডাঙৰীয়া MP নহ'লে। যদি এলায়েন্সটো নেভাঙিলোহেঁতেন ধুবুৰী MP কোন হ'লহেঁতেন আপোনালোকে কওক? বদৰুদ্দিন আজমল ডাঙৰীয়া হ'লহেঁতেন। এলায়েন্স ভঙাৰ কাৰণে MP হ'ল, চিট এটা খালী হ'ল। চিটটোৰ পৰা দলৰ স্বাৰ্থত যদি বিধানসভালৈ মই আহিলোহেঁতেন, আজি যুঁজখন কেনেকুৱা হ'লহেঁতেন? মোক দেৱব্ৰত শইকীয়া ডাঙৰীয়াই প্ৰস্তাৱ কৰিলে যে আপুনি চামগুৰিত খেলিব লাগে। মোক পৱন সিং ঘাটোৱাৰা ডাঙৰীয়াই প্ৰস্তাৱ কৰিলে আপুনি চামগুৰিত খেলিব লাগে। মই কৈয়ে দিছোঁ, মোৰ ভাই কাৰণে কৈছোঁ, নিতুমণি শইকীয়া ডাঙৰীয়াই মোক প্ৰস্তাৱ কৰিছিলে যে কংগ্ৰেছ দলটো এছেম্বলিত শক্তিশালী হ'ব, আপুনি আহিব লাগে চামগুৰিৰ পৰা। এতিয়া নিতুমণি শইকীয়া ডাঙৰীয়াই বুজি পায় মই চামগুৰিৰ পৰা আহিব লাগে। দেৱব্ৰত শইকীয়া ডাঙৰীয়াই বুজি পায়, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই মোক প্ৰস্তাৱ কৰিছে যে আপুনি চামগুৰিৰ পৰা আহিব লাগে। দেৱব্ৰত শইকীয়াই প্ৰস্তাৱ কৰিলে মোৰ নাম, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই প্ৰস্তাৱ কৰিলে মোৰ নাম। ভিতৰুৱা কথা আজি মই কৈছোঁ। নিতুমণি শইকীয়া ডাঙৰীয়াই মোকে নহয়, যাক যাক ক'ব লাগে চবকে ক'লে যে এছেম্বলিখন অলপ ভাল হ'ব, ভূপেনে হিমন্ত এছেম্বলিত মুখামুখি হ'ব লাগে। APCCত এপ্ৰুভেল আছে, APCC আঁৰত নাই। আৰু চামগুৰিত মই খেলা হ'লে যিকোনে হাৰো, আপুনি কওক। সেইবাৰ মই যদি চামগুৰিত বাই ইলেকশ্যন খেলো, আৰু যদি মই জিকিলোহেঁতেন, কংগ্ৰেছৰ গ্ৰাফটো ক'লে গ'লহেঁতেন। গতিকে এতিয়া মই এইবিলাক কোৱা নাই। আজি মোক শেষ সিদ্ধান্ত ল'বলৈ দিয়ক। মই অসমৰ বিশেষকৈ ৰঙানদীবাসী ৰাইজ আৰু বিহপুৰীয়াবাসী ৰাইজক মই এষাৰ কথা আজি আপোনাক কৈছোঁ, মই ইলেকশ্যন খেলিম। ৰাইজে মোক যি কৰে, মোক কোনোবাই সমৰ্থন কৰিব, মোক কোনোবাই বিৰোধিতা কৰিব, মই সম্বন্ধ বেয়া নকৰোঁ। মই ৰাইজৰ চৰণত আছিলোঁ। মই বিহপুৰীয়াত 10 বছৰ MLA থাকোঁতেও সেৱক আছিলোঁ। মই 10 বছৰ এক্স MLA, মই সেৱক হৈ আছোঁ। মই ৰঙানদীবাসীয়ে সেৱা কৰিম বুলি কৈছিলোঁ, ৰাইজে মোক আঁকোৱালি লৈছিলে। এতিয়া মই পাল তৰা নাৱৰ নিচিনাকৈ গৈ আছোঁ। মোৰ হাতত কোনো বঠা নাই। এতিয়া মই পাল তৰা নাও, আৰু মই তালৈ যাম, আৰু ৰাইজে যি সিদ্ধান্ত লয় মই মানি ল'ম।